ৰঙিয়াৰ ধুহিবালাত হজযাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। ধুহিবালা হিফজুল উলুম মাদ্ৰাছাৰ সৌজন্যত হজযাত্ৰীক সম্বৰ্ধনা জনায়। উক্ত অঞ্চলৰ পৰা এইবাৰ পবিত্ৰ মক্কালৈ 15 জন হজযাত্ৰীয়ে যাত্ৰা কৰিব। যাত্ৰাৰ সময়ত হজৰ কিছুমান নিয়ম, গোসল কৰা, এহৰাম বন্ধা, তৱাফ কৰা, জিয়াৰত কৰা সকলোবোৰ নিয়ম সুন্দৰভাৱে শিকায়। বাকী আমি প্ৰত্যেক বছৰে আমি হজযাত্ৰীসকলক এনেকৈ সম্বৰ্ধনা জ্ঞাপন কৰি আছোঁ আৰু এইবেলিও আমি আমাৰ এই অঞ্চলৰ প্ৰায় 15 গৰাকী হজযাত্ৰীক আমি ইয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতসকলক আমি মাদ্ৰাছাৰ তৰফৰ পৰিয়ালৰ তৰফৰ পৰা আমি তেখেতসকলক সামান্যতম বস্তুৰে তেখেতসকলক আমি সম্বৰ্ধনা জনাইছোঁ আৰু তেখেতসকল যিহেতু আল্লাহৰ মেহমান, গতিকে তেখেতসকলৰ দ্বাৰাই আমাৰ এই অঞ্চল তথা আমাৰ মাদ্ৰাছাৰ উন্নয়ন কল্পে বিশ্ব শান্তিৰ হকে এই আমাৰ যিসকল পূৰ্বপুৰুষে এই আমাৰ যি মহান উদ্দেশ্য লৈ আমাৰ এই মহান অনুষ্ঠানটি আপোনালোকে জন্ম দিছিল, তেখেতসকল এতিয়া নাই, তেখেতসকলে ইয়াৰ লীলা সম্বৰণ কৰিছে। গতিকে তেখেতসকলৰ মোৰ মাগফিৰাতৰ কাৰণে ৰঙিয়াৰ পৰা আবুল কালামৰ ৰিপৰ্ট, সফৰ টিভি।